গাইস ভিউ চোৱা না ইভিনিং অৰ কি সুন্দৰ হৈ আছে মানে ও বে হেল্ল গুড ইভিনিং গাইস তো আজি আছিলো শিৱসাগৰত সো বৰ্তমান ইভিনিং চাওকচোন ভিউটো একবাৰ এসোৱা তো ইভিনিং হল অকমান দেৰি হৈ গল কাম কৰি আছিলো অকমান তো বলক গৈ থাকো খালি দেখাই আছো ক'ত যাও এইটো নাজানো কিন্তু হনকালে যাব লাগিব তো ইভিনিং ওলাইছো আৰু লগৰ কেইটাক লগ পালো মানে সিধা বল সিধা শিৱসাগৰ টাউনখন অকমান চোৱা মজা লাগিছে মানে দেই এতিয়া আহিছো আমি শিৱদৌল সাইড ও মজা ভিউ বে ইভিনিং চোৱা না গাইছ ও বহুত ডাঙৰ পুখুৰীটো অকমান সৰু বুলি ভাবিছিলো আহি পালো এতিয়া চোৱা মজা লাগিছে বে গধূলি হ'ব আৰু এতিয়া সোনকালে যাম বল ভিতৰত গাইস ইভিনিং শিৱদৌল চোৱা ধুনীয়া ভিউ ছোৱালী চোৱা আপাৰ আছামৰ ঐ কুচিক আপাৰ আছামৰ ছোৱালীবিলাক কিনে নকবা চাওঁ চাই দিয়াচোন তো গাইছ ইভিনিং এনে ফুৰিব আহিছোঁ ওচৰতে হয় আমি য'ত ৰুম লৈছোঁ মানে তাৰ পৰা অলপ দেখাই পায় মানে চোৱা পিছপিনে শিৱদৌল তো আজি দৰ্শনটো নকৰোঁ কাইলৈ কৰি দিম চাগে মৰ্ণিংকৈ তো মোবাইলত ভিডিঅ'ত দেখিছিলোঁ সৰু যেন লাগিছিলে কিমান আজি ৰিয়েলত দেখিলোঁ বহুত ডাঙৰ কিন্তু আৰু এইবিলাক চোৱা আৰু কাষতে আছে পুখুৰীটো কি আছিলে নামটো পাহৰি থাকিলোঁ মই তো এইফালে চোৱা পুখুৰীটো দেখাই দিছোঁ এবাৰ এইফালেদি মজা ভিউ কিন্তু দেই ইভিনিং ইয়াতে মজা ভিউ খালি অকমান লেট হৈ গ'ল অকমান সোনকালে আহিব লাগিছিলে অলপ সোনকালে আহিব লাগিছিল না তাকেইতো উৰাইছো কিন্তু তথাপিও আহি নাপাইছো কাৰ মোবাইল লাগে কিয়া গাইছ আমি আছো এতিয়া ক'ত আছো আমি আছো এতিয়া শিৱদৌল হয় শিৱদৌলত আছো গাইছ এইটো চাব পাৰে জোন ইমান ভাল লাগিব এই গানটো আৰু ৱেব চিৰিজ খান চাইছে না নাই 8টা এপিসোড গোটাই শেষ কৰিছো এদিনত আমাৰ বিপ্লৱ ভাই কিনি দিছে মানে কাণত থৈছো জোৰছে ভাল লাগে হয় না নহয় হয় চিন্তা পাক ইমান মাখি ময়ে গা ধোৱা নাই সেইটো কাৰণে মাখি আহিছে হা ভিডিঅ' হৈ আছে গাইছ ইউটিউবাৰে গম নাপায় কি কয় মোৰ পাহৰি গৈছিলো কি ফোন মাৰবা আছে দে দৰ্শক পুনৰ স্বাগতম জনাইছোঁ নতুন ব্লগ নহয় মানে এপিসোড
এটাত মোৰ এপিছডত কচিকৰ এপিছডত এপিছড নহয় মোৰ ব্লগটো ইয়াৰ ছাৰৰ কিন্তু এপিছডটো মোৰ বৰ্তমানৰ কাৰণে আমি আছোঁ এতিয়া এইটো ঘৰটো আমাৰ ঘৰ তোমাৰ ঘৰ নহয় বে শিৱদৌল এইটো এটা দৌল হয় শিৱসাগৰৰ ঘৰ ইউটিউবাৰে বেছি বকে গাইছে সাগৰ নহয় শিৱসাগৰ আৰু আগপিনেও এটা আছে ধুনীয়া আপোনালোকে আহিব পাৰে এইটো আমাৰ অসমতে আছে নৰ্থ ইষ্টত আহিব পাৰে ধুনীয়া ঠাই সিপানে আছে আমাৰ ভিউ ৱাও মোৰ এইখিনিয়ে গাইছ আৰু লগ পাম মাজে মাজে আহি থাকিম ভ্লগত তো গাইজ ভিউ চোৱা না ইভিনিঙৰ কি সুন্দৰ হৈ আছে মানে বে মজা হৈ আছে ইভিনিং ভিউ তো এতিয়া ভাবিছোঁ আমি জয়সাগৰ যাম ইয়াৰ পৰা 5 কিলোমিটাৰ শিৱদৌলৰ পৰা তো নাইট কেনেকুৱা ভিউ হয় চাম বে লাইট দিলা লাইট ভাল লাগিছোন ৰাতিও লাইট দিলে তো ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া চোৱা ৰাতি হৈ গ'ল এতিয়া যাম আমি জয়সাগৰ ঘুগনি খাং যাওঁ চব দেখা এটা এটা কোণা দেখা নাইট ভিউ মজা লাগছে বে ঠাণ্ডা ঠাণ্ডা কৌশিক জাম খালি হৈছে ইয়াতে তো গাইজ ক্লজ আছে মানে ৰাতি বন্ধ থাকে নেকি জয়সাগৰ কাইলৈ দেখাই দিম দিয়া পুৱা আজি এতিয়া ঘৰত যাম মানে ৰানিং কৰি আছে দেখোন ইয়াতে মানুহবিলাক চোৱা বাহিৰৰ পৰা দেখাই দিছোঁ অলপ অলপকৈ এইটো পুখুৰীটো জয়সাগৰ বহুত ডাঙৰ হয় চেম সিটো সমানে চাগে হ'ব এনেকৈ লাগিছে ডিব্ৰুগড়ৰকে ছোৱালী ইয়াতহে বেছি দেখা পাইছোঁ শিৱসাগৰতহে তো এইখন আৰু কিবা গেট মই অসমীয়া পঢ়িব নাজানো দেই খালি দেখাই দিছোঁ এখন এই দিনত দেখাই দিম দিয়া কালি তো গাইছ এতিয়া ৰুমত আহিলোঁ আৰু মানে এনেই এপাক ওলাই গৈছিলোঁ ইভিনিং শিৱসাগৰত ভাল লাগিলে ওলাই পেলাই তো আমি চাগে কালি যামগৈ ইয়াৰ পৰা বহুত ঘূৰিলোঁ ফুৰিলোঁ ভাল লাগিলে তো চিৰিজটো কেনেকুৱা বা পালে আপোনালোকে চাই কমেণ্ট কৰি নিশ্চয় জনাবা আৰু মোৰ মানে গিয়াৰ চেঞ্জ কৰোঁতে চাওকচোন ভৰিখন কি হ'ল এই চোৱা পুৰা টেষ্ট ওলাই গৈছে মানে এইখিনি গোটেইখিনি এনেকৈ চাল গৈছে ভালকৈ গম নাপায় একদম কি ক'বা আৰু এই পোৱালিটো ভালকৈ বাইক চলাব নাজানে প্লাছ আৰু এইফালে লাইচেঞ্চ চাইচেঞ্চ নাই ন তো এনেকৈ তাক চলাব দিয়া হোৱা নাই বাকী চোৱা ৰুমটো এনেকুৱা আজি তো আজিলৈ বাই বাই বাছ এটা ইভিনিং ব্লগ আছিলে আজি ৰাখোঁ ইয়াতে